নমস্কাৰ পানী লাইভ 24/7 চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। চাওঁতে পদুলিমুখত পালেহি হেপাহৰ আলি আই লৃগাং। মিচিং জনগোষ্ঠীৰ কৃষিভিত্তিক উৎসৱ আলি আই লৃগাং। মিচিং জনগোষ্ঠীৰ কৃষিভিত্তিক উৎসৱ আলি আই লৃগাঙক আদৰিবলৈ সাজু এতিয়া মিচিং সমাজ। চিলাউতা ডিমত দিছমূৰত মিচিং গাঁৱত চলিছে ব্যাপক প্ৰস্তুতি। ভূমিপুত্ৰ মিচিংসকলৰ কৃষিভিত্তিক উৎসৱ আলি আই লৃগাং ফাগুন মাহৰ প্ৰথমটো বুধবাৰে উদযাপিত কৰিবলৈ একাংশ লোকে প্ৰস্তুত কৰি তুলিছে গুমৰাগ ঐনিতম। অতিথি ঐপাৰণৰ কাৰণে পৰ আপং, বৰা চাউল, পুৰাঙা পিন, তৰাপাত, শুকান মাছ প্ৰস্তুত কৰি তুলিছে। আমি আগন্তুক আলি আই লৃগাঙৰ সন্দৰ্ভত আমি গাঁৱৰ দিছমূৰবাসী ৰাইজে আলি আই লৃগাঙক লৈ জীয়াৰী বোৱাৰী সকলোৱে আখৰা কৰিছোঁ যাতে সম্পূৰ্ণভাৱে আমি প্ৰশিক্ষণ লৈ সকলোৱে যাতে উদযাপনটো সঠিক ৰূপত কৰিব পাৰোঁ সেইটোক লৈ আমি ব্যস্ত এতিয়া। যিহেতু কেৱল আমাক দিছমূৰবাসী ৰাইজে আলি আই লৃগাং বুলিয়েই নহয়, আলি আই লৃগাঙৰ ঠিক শেষ মাহত আমাৰ ইয়াত পৰাগ উৎসৱ হ'ব। এই পৰাগ উৎসৱৰ কাৰণেও আমি সকলো জীয়াৰী বোৱাৰী সকলোৱে মিলিত হৈ আমি আখৰা চলাইছোঁ, যিহেতু যাতে আমি সুকলমে আলি আই লৃগাংখন বা আমাৰ এই পৰাগ উৎসৱটি পালন কৰিব পাৰোঁ। সেয়ে আমাৰ প্ৰস্তুতি এতিয়া অব্যাহত আছে। আমাৰ এই পৰ আপং বনোৱা কাৰ্যটো কাহানি বা হৈ গৈছে, যিহেতু আজি 4-5 দিনহে বাকী, গতিকে আমাৰ এইটোতো হৈ গৈছে। তাৰপিছত বাকী প্ৰস্তুতি এতিয়া ক্ৰমাৎ আমি পৰ্যায়টো চলাই গৈ আছোঁ আৰু যাতে সকলোৱে সমিল মিলেৰে আগন্তুক আলি আই লৃগাং উৎসৱটি যাতে পালন কৰিব পাৰোঁ সেইটোক লৈ আখৰা আমি প্ৰস্তুতি চলাইছোঁ।
ফাগুন মাহৰ প্ৰথম বুধবাৰে পতা হয় সেইটো কাৰণে এতিয়া চবে হেৰি আমাৰ ডেকা গাভৰু বা হেৰি বা বোৱাৰী গোটেইকেইটাই এতিয়া ৰিহাৰ্চল চলি আছে আৰু ইতিমধ্যে আমাৰ হেৰি বৰা চাউলো ৰেডি কৰা হৈছে তাৰপিছত তৰাপাতো চিঙা হৈছে হেৰি অনা হৈছে সেইবিলাক ফাগুন মাহৰ প্ৰথম বুধবাৰে আমাৰ এই পুৰাং আপিন বুলি কয় এই বৰা চাউল তৰাপাতত বান্ধি পিনি আমি বইল কৰি খাওঁ তাৰপিছত সেইবিলাক ইতিমধ্যে চব ৰেডি হৈছে তাৰপিছত পৰাপং আমাৰ ইতিমধ্যে বনাই ৰেডি কৰা হ'ল অতিথিসকলক আমি হেৰি সন্মান জনাবৰ কাৰণে আমাৰ মিচিঙৰ মাফলাৰ বুলি কয় সেইটো ইতিমধ্যে চব ৰেডি কৰা হৈছে আৰু